দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ ৬ষ্ঠ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ ঐতিহ্যমণ্ডিত বোকাজানৰ ভাষা সাহিত্যৰ সেৱাত অবিৰত ব্ৰতী বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ ৬ষ্ঠ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি বিভিন্ন কাৰ্যসূচীৰে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয়। বৃহত্তৰ বোকাজান অঞ্চলৰ সাহিত্যানুৰাগী ৰাইজৰ সহযোগিতাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাৰ ৬ষ্ঠ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন। কাৰ্যসূচী অনুযায়ী পুৱাৰ ভাগতে বোকাজান সাহিত্য সভাৰ সভাপতি সূৰ্য শইকীয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছতেই স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণত অংশগ্ৰহণ কৰে দেৱেশ্বৰ কলিতা আৰু জিতু ফুকনে। ইয়াৰ পাছতেই ২০২৩ বৰ্ষৰ পৰা ২০২৫ বৰ্ষৰ ভিতৰত যিসকল ব্যক্তি বোকাজান সাহিত্য সভাৰ লগত জড়িত আছিল সেইসকল ব্যক্তিৰ আত্মাৰ সদ্গতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। বোকাজান স্বৰ্ণ শাখা সাহিত্য সভাই ২৬টা বছৰ অতিক্ৰম কৰাৰ শেষত আজি শাখাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন হ'বলৈ গৈ আছে। যিহেতু বিগত কাৰ্যকালত আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা স্বৰ্ণ শাখা পাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আমি যিমান দূৰ পাৰিছিলোঁ এই বোকাজান শাখা সাহিত্য সভাক আগুৱাই নিবৰ কাৰণে বিভিন্ন দিশত বিভিন্ন ঠাইত থকা কবি সাহিত্যিক গল্পকাৰ এনেধৰণৰ লিখক লেখিকাসকলক উলিয়াই আনিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিছিলোঁ আৰু তাৰ ফলস্বৰূপেই আমি হয়তো অসম সাহিত্য সভাৰ পৰা এনেধৰণৰ সঁহাৰি পাবলৈ সক্ষম হৈছিলোঁ আৰু আশা ৰাখিম আমি অনাগত দিনতো ইয়াতকৈ যাতে অধিক সফলতা আমি লাভ কৰিব পাৰোঁ আৰু অসম সাহিত্য সভাৰ মজিয়াত গৈ আমাৰ নাম যাতে সুনাম কৰি ৰাখিব পাৰোঁ তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিম। দিনটোত আমি এদিনীয়া কাৰ্যসূচীৰে এই বোকাজান স্বৰ্ণ শাখাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন কৰিবলৈ লৈছোঁ। তেনে চমুকৈ আজি পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে, শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ হৈ গৈছে। এইবাৰ এটা নতুন সংযোজন কৰা হৈছে ইয়াত যে আমাৰ ২৩ আৰু ২৫ বৰ্ষত আমাৰ মাজৰ পৰা এই বোকাজানৰ যিসকল লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে তেখেতসকলক সোঁৱৰিবৰ কাৰণে এটি অনুষ্ঠান আমি ৰাখিছিলোঁ, হস্ত সোঁৱৰণ অনুষ্ঠান, আৰু আটায়ে এই সোঁৱৰি তেখেতসকলৰ সন্মুখত একো কিছু কৰি বন্তি প্ৰজ্বলন কৰিছে। হয়, এতিয়া আমি বিগত সময়ছোৱাত অলপ আগতে ক'লোৱে যে যিবিলাক কবি লেখক বা এনেকুৱা ধৰণৰ ব্যক্তি আমাৰ মাজত সোমাই আছে তেখেতসকলক উলিয়াই আনিবৰ কাৰণে নতুন যুৱ প্ৰজন্মক আৰু অসম সাহিত্য সভাই যিহেতু বিভিন্ন দিশত ইয়াত আগবঢ়াই লৈ গৈ আছে তাৰো ব্যতিক্ৰম হোৱা নাই আমাৰ বোকাজান। আমি বিভিন্ন গাঁৱত বিভিন্ন ঘৰত গৈ যুৱ প্ৰজন্মক এনেধৰণৰ গল্প কবিতা লিখাই পাঠ কৰোৱাবলৈ আমি যত্ন কৰিছিলোঁ আৰু সেই নম্বৰতে আমি সঁহাৰি পাইছোঁ আৰু আশা ৰাখিম তেখেতসকলে ভৱিষ্যতে আমাৰ এই সাহিত্য সভা মজিয়ালৈ আৰু উদগনি জনাব। ৰিপৰ্টাৰ লাইভ।